বকো ছয়গাঁও সমষ্টিৰ বনগাঁৱৰ কুংফু মাষ্টৰ মনোজ কুমাৰ দাসৰ বিৰুদ্ধে অতিষ্ঠ প্ৰশিক্ষাৰ্থী বকো থানাত দাখিল এজাহাৰ শিক্ষাৰ্থীসকলৰ অভিযোগ তেওঁলোকক বেয়া ব্যৱহাৰ কৰি গালি দিয়ে আৰু সুৰাপান কৰি আহি ক্লাছ কৰে সুদীৰ্ঘ 5 বছৰৰ পৰাই মানসিকভাৱে অত্যাচাৰ কৰি অহাৰ অভিযোগ মনোজ কুমাৰ দাসৰ বিৰুদ্ধে একাংশ প্ৰশিক্ষাৰ্থী অতিষ্ঠ হৈ সাহস গতাই অৱশেষত মনোজ কুমাৰ দাসৰ বিৰুদ্ধে বকো থানাত উপস্থিত হৈ দাখিল কৰিলে এজাহাৰ ইফালে এজাহাৰ অনুসৰি কুংফু মাষ্টৰ মনোজ কুমাৰ দাসে এজাহাৰকাৰী প্ৰশিক্ষাৰ্থীক বিভিন্ন প্ৰলোভিত কৰিব বিচাৰি অশ্লীল ইংগিত দি আহিছে প্ৰশিক্ষণৰ গইনালৈ গোপন অংশত স্পৰ্শ কৰাৰ কথাও এজাহাৰত উল্লেখ কৰে এজাহাৰকাৰীয়ে উল্লেখযোগ্য যে কুংফু মাষ্টৰ মনোজ কুমাৰ দাসৰ কুকাণ্ডৰ বিৰুদ্ধে মাত মাতিব খুজিলে ভয় ভাবুকি প্ৰদানৰ অভিযোগ এজাহাৰকাৰীৰ এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া হ'ব লক্ষণীয় কি হৈছে তোমালোকৰ ভণ্টি তোমালোকৰ কি সমস্যা হৈছে কোৱা আমি বনগাঁও ক্ৰীড়া সন্থাত আগতে ক্লাছ কৰিছিলোঁ মনোজ কুমাৰ দাসৰ আণ্ডাৰত কি ক্লাছ আমি কুম্ফু কৰিছিলোঁ তাতে কুম্ফুখন হৈছে আনৰিকগনাইজ গেম আমি এতিয়া বৰ্তমান ৰিকগনাইজ গেম খেলিব বিচাৰোঁ তেখেতে আমাক সেইখন ফিল্ডত যাব নিদিয়ে আমাক বেয়া ব্যৱহাৰ কৰি কিনে আমাক গালি দিয়ে ফিল্ডৰ পৰা উলিয়াই দিয়ে সেইখন ফিল্ডত আমাক ক্লাছ কৰিব নিদিয়ে আৰু কি তোমালোকক বেয়া ব্যৱহাৰ কৰিছে নেকি বেয়া ব্যৱহাৰ কৰে বেলেগ গেম খেলিব গ'লে ৰুমত মাতে আমাক মেছেজ কৰি পেলাই আৰু মেছেজ কৰে আমাক ক্লাছ শিকাবৰ টাইমত বেয়া টাস্ক কৰে তেখেতে ড্ৰিংক কৰি আহি কিনে আমাক ক্লাছ দিয়ে তোমালোকৰ অসহ্য লাগে আমাৰ অসহ্য লাগে বহুত তাৰ ওপৰত বিহিত ব্যৱস্থাৰ কাৰণে তোমালোকে আইনৰ আশ্ৰয় লৈছা হয় এজাহাৰ দাখিল কৰিলোঁ আমি যাতে আইনে উচিত শিক্ষা দিয়ে সেইটো আমি বিচাৰোঁ এই ঘটনাখিনি তেওঁলোকে কিমান দিন আগৰ পৰা কৰিছে এই ল'ৰাজনে এই ঘটনাখিনি আমাৰ 5 বছৰমান হৈ গ'ল ক'বলৈ সাহস কৰা নাছিলোঁ বহুত ছোৱালী সেনেকৈ আমাৰ ছিনিয়ৰ ছোৱালী বহুতবিলাক গুচি গ'ল সকলোৱে ভয় কৰিলে ভয় কৰাৰ বাবে গুচি যোৱাৰ বাবে এতিয়া মোৰ সৈতেও এনেকুৱা কৰিছে মই সাহস গতাই কিনে আহিছোঁ যাতে আইনে মোক সহায় কৰে সেইকাৰণে মোৰ ফ্ৰেণ্ডৰ লগত যাতে মোৰ সৰু সৰু ভণ্টিবিলাকৰ লগত যাতে সেইখিনি কাম নকৰে তাৰ বাবে মই আইনে যাতে মোৰ এইখিনি হেল্প কৰি দিয়ে মই সেইখিনিৰ কাৰণে আজি থানাত এজাহাৰ দিবলৈ আহিছিলোঁ বকৰ পৰা ধনমণি মেধি নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।